যে অসমত 16 মাৰ্চৰ পৰা বিদ্যালয়সমূহ বন্ধ হৈ পৰিল। মহামাৰী কৰোনা ভাইৰাছে যেতিয়া জনজীৱন স্তব্ধ কৰি দিলে, 16 মাৰ্চৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাৰ ফলত অসমত গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বেছিভাগ বিদ্যালয়ৰ শিক্ষাগুৰুৰ অৱস্থা পানীত হাঁহ নচৰা হ'ল, শোচনীয় অৱস্থা হৈ পৰিল। তেনে সময়তে আমি মে' মাহৰ শেষলৈ আমি অসম ভিত্তিত এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ভুগি থকা সমস্যাসমূহ আলোচনা কৰিবলৈ এটি সংগঠনৰ জন্ম দিলোঁ। ইতিমধ্যে বিভিন্ন জিলা সমিতি গঠন কৰা হ'ল। এতিয়াও কেইখনমান জিলা গঠন কৰিবলৈ বাকী আছে। যে আমাৰ চৰকাৰৰ ওচৰত মূল দাবী যে অসম চৰকাৰে লকডাউনৰ সময়ছোৱাত সমাজৰ বিভিন্ন স্তৰৰ নাগৰিকক সাহায্য প্ৰদান কৰি আহিছে, আৰ্থিক সাহায্য প্ৰদান কৰিছে। কিন্তু ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ লগে লগে বহুত শিক্ষাগুৰুৰ অৱস্থা শোচনীয় হৈ পৰিল, যাৰ ফলত আমি কেইখনমান জিলাই এনেকুৱা শিক্ষাগুৰুক সমাজৰ বিভিন্ন স্তৰৰ নাগৰিকৰ সহযোগত আৰ্থিক সাহায্য বঁটা দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। তাৰপিছত আমি কৈছোঁ যে যদি এয়াৰপোৰ্টটো আন্তঃগাঁথনি সম্পূৰ্ণ কৰি প্ৰাইভেটাইজেশ্যন কৰিব পাৰে, যদি চিটি বোৰ্ডটো প্ৰাইভেটাইজেশ্যন কৰিব পাৰে ভাল বুলি ভাবি ৰেলৱেক যদি প্ৰাইভেটাইজেশ্যনলৈ দিব পাৰে, তেতিয়াহ'লে অসমৰ জাতীয় জীৱনত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এটা ফেক্টৰ। বছৰি বছৰি শিক্ষান্ত পৰীক্ষাৰ ফলাফলে এইটো ইয়াৰ দাঙি ধৰে, নিদৰ্শন দাঙি ধৰে যে অসমত জাতীয় জীৱনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা ভূমিকা আছে, অনবদ্য ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আমি আগতে আপোনালোকক কোৱা নাছিলোঁ, আপোনালোকে বাৰে বাৰে আমাক নাকি লগোৱা শব্দটো প্ৰয়োগ কৰে, তথাপি আমি কোৱা নাছিলোঁ। লকডাউনে আমাক জুৰুলা কৰিলে। গাৰ্জেন্সৰ পৰা ফিজৰ ওপৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিৰ্ভৰশীল। গতিকে আমি যিহেতু জুৰুলা হ'লোঁ, আমাকো অকণমান সাহায্য দিয়ক। আমিও ভাৰতীয় নাগৰিক, আমি আপোনালোকক ভোটদান কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক সাহায্য প্ৰদান কৰিব লাগে। শেহতীয়াভাৱে চৰকাৰে প্ৰথম অৱস্থাত ক'লে 50% মাচুল ৰেহাই দিব লাগে। মাৰ্চ মাহত আমি 50% মাচুল ৰেহাই দিলোঁ। শেহতীয়াভাৱে মে' মাহত অসম চৰকাৰে আকৌ নিৰ্দেশনা দিলে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে 25% মাচুল ৰেহাই দিব লাগে। এইটো কথাত আমি বিৰোধ কৰিছোঁ। ইতিমধ্যে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদকে ধৰি বিভিন্ন সংস্থাই ইয়াৰ বিৰোধিতা কৰি মহামান্য আদালতৰ কাষ চাপিছে। ফলাফল এতিয়াও ওলোৱা নাই। তাৰপিছত যোৱা 25 তাৰিখে নেকি সম্ভৱতঃ তাৰিখটো, অসমৰ শিক্ষা বিভাগে এক নিৰ্দেশ যোগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰি দিলে। এই সন্দৰ্ভত আমাৰ ক'বলগীয়া আছে যে অসমৰ বেছিভাগ বিদ্যালয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুলতকৈ কম মাচুল আদায় লৈ আছে। প্ৰামাণিক হিচাপে চৰকাৰে ক'লে যে প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ বছৰি সৰ্বাধিক 27,000 টকা নামভৰ্তি ল'ব লাগে। এতিয়া আমি স্পষ্ট ভাষাত উল্লেখ কৰিছোঁ, বেছিভাগ আমাৰ জিলাৰ কামৰূপ জিলা, গ্ৰাম্য, নলবাৰী জিলা, ইতিমধ্যে আমি নলবাৰী জিলা সংবাদ মাধ্যমত কথাটো স্পষ্ট কৰিছোঁ যে চৰকাৰে বছৰেকত 27,000 মাচুল নিৰ্ধাৰণ কৰিলে, কিন্তু আমাৰ বেছিভাগ বিদ্যালয়ৰ 95% বিদ্যালয় এই চৰকাৰে ধাৰ্য কৰি দিয়া মাচুলটোতকৈ কম লৈ আছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সৰ্বাধিক 32,000 টকা নিৰ্ধাৰণ কৰি দি আছে। এই মাচুলটো 25,000তকৈ আমি কম লৈ আছোঁ। তাৰপিছত কলা আৰু বাণিজ্য শাখাত 32,000 টকা ধাৰ্য কৰা হৈছে। বেছিভাগ যিটো জুনিয়ৰ কলেজ শব্দটো প্ৰয়োগ কৰে, বেছিভাগে কিন্তু 25,000তকৈ কম লৈ আছে। তো এনেস্থলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক এতিয়া আমাক পাজলত পেলাইছে, বিপাঙত পেলাইছে। চৰকাৰে ঘোষণা কৰি দিয়া মাচুলৰ পাছত বহু সংখ্যক অভিভাৱকে আমাক ফোন কৰিছে, ছাৰ আপোনালোকে লৈ থকা ফিজ চৰকাৰে বান্ধি দিয়া ফিজতকৈ বহুত কম, গতিকে এতিয়া আমি কি কৰিম? আমি বিপাঙত পৰিছোঁ। তাৰমানে অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত এটা সংঘাত সৃষ্টি হ'ব। গতিকে যাৰ ফলত এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ অসুবিধা হ'ব।
গতিকে তাৰ পিছত আমি কৈছোঁ যে চৰকাৰে বাৰে বাৰে আমাক এটা শব্দ প্ৰয়োগ কৰে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাব লাগিব, নাকি লগাব লাগে। এই শব্দটো যোৱা 25 তাৰিখত কেন্দ্ৰীয় প্ৰকাশিত অসম চৰকাৰৰ বিজ্ঞাপনতো নিৰ্দেশনতো প্ৰকাশ পাইছে। গতিকে আমিতো নাকি লগাবলগীয়া কাম কৰা নাই। আমি এক প্ৰকাৰ চৰকাৰৰ এই সিদ্ধান্তটোক আদৰণি জনাইছোঁ। কোনটো সিদ্ধান্ত? যে চৰকাৰে যিটো মাচুল নিৰ্ধাৰণ কৰিলে, এই মাচুলটোতকৈ আমি গৰিষ্ঠ সংখ্যক বিদ্যালয়ে আমি কমকৈ মাচুল লৈ আছোঁ। আমাৰ ক'বলগীয়া নাই, অসমৰ কেইখনমান বচা বিদ্যালয়, যিবিলাক বিদ্যালয়ৰ হেড অফিচ বুলি কৈছোঁ, হেড অফিচ অসমত নাই, তেনেকুৱা বিদ্যালয়সমূহে চৰকাৰে বান্ধি দিয়া মাচুলতকৈ অধিক মাচুল লৈ আছে। তেনেকুৱা বিদ্যালয়ৰ নাকি লগক, কঠোৰ হাতেৰে দমন কৰক, আমাৰ ক'বলগীয়া নাই। সেয়া আজি আমি গুৱাহাটীত বেথেল ইংলিছ একাডেমী হাইস্কুলত আমি অসমৰ জিলা সমিতিৰ তত্ত্বাৱধায়ক, কেইবাখনো জিলাৰ তত্ত্বাৱধায়ক, আমাৰ এতিয়ালৈকে 16খন জিলা গঠন হৈছে। এতিয়ালৈকে 16খন জিলা গঠন হৈছে। 16খন জিলাৰ ভিতৰত আমি 10খন জিলা আজি প্ৰেজেণ্ট আছোঁ। 10খন জিলাৰ তত্ত্বাৱধায়ক আমি ইয়াত উপস্থিত আছোঁ। যে ইয়াত আমি জিলাৰ কেইবাখনৰো জিলা সভাপতি সম্পাদকো উপস্থিত আছে। আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে মাচুলটো পুনৰ বিবেচনা কৰিব লাগে। তাৰমানে বঢ়াব নালাগে, আপোনালোকে বান্ধি দিয়া মাচুলতকৈ কমহে কৰিব লাগে। গতিকে এই ক্ষেত্ৰত আমাক অন্যান্য 2এখন বহিৰাজ্যৰ পৰা পৰিচালনা কৰি থকা বিদ্যালয়, অসমত হেড অফিচ নথকা বিদ্যালয়ৰ লগত তুলনা কৰি আমাক বাৰে বাৰে অপমানিত কৰি থকাটো আমি দুখ পাইছোঁ, বেজাৰ পাইছোঁ। আৰু ইতিমধ্যেতো কৈছোঁৱেই, চৰকাৰে বান্ধি দিয়া মাচুল যিহেতু কম, আমি এক প্ৰকাৰ ৱেলকাম জনাইছোঁ। আৰু লকডাউনত জুৰুলা হোৱা শিক্ষকসকলক সাহায্য প্ৰদান কৰিব লাগে। তাৰ উপৰিও কেইটামান আমাৰ সিদ্ধান্ত আছে। এই সিদ্ধান্ত আমি কৈ দিছোঁ। আমাৰ যোৰহাট জিলাৰ তত্ত্বাৱধায়ক জিতুমণি বৰ্মন ছাৰে উল্লেখ কৰিব। আমাৰ যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আঁচনি লৈছে, তেনেকৈ আমাক ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলক চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আঁচনি দি আমাক যাতে আমাৰ পৰিয়ালখিনিক সকাহ কৰিব পাৰে, তাৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আমাক উপকৃত কৰক। আৰু চৰকাৰে কিছুমান বস্তু ধৰক, আমাৰ পাঠ্যপুথি, আমি বহুত বিদ্যালয় এতিয়া বেচৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথি নাপাওঁ। সেই পাঠ্যপুথিবোৰ লাগিলে আমাক ৰেহাই মূল্য হ'লেও দিয়ক। যেনেকৈ চৰকাৰী বিদ্যালয় দিয়াৰ পাছতহে আমাক পাঠ্যপুথি দিয়ে। সেই পাঠ্যপুথিবিলাক যাতে আমি ৰেহাই মূল্যত পাওঁ, বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিবিলাক আমি যাতে ৰেহাই মূল্যত পাব পাৰোঁ, চৰকাৰক আমি এইটো দাবী কৰিছোঁ, বা বিনামূলীয়াভাৱে। আৰু যেনেকৈ আমাৰ প্ৰাইভেট বিদ্যালয় এটা নিৰ্দিষ্ট বিদ্যালয় কোড নম্বৰ থাকে, নৱম আৰু দশম শ্ৰেণীৰ কোড নম্বৰ, সেই কোড নম্বৰটো যাতে চৰকাৰে আমাৰ যিবিলাক উপযুক্ত বিদ্যালয়ত দিব পাৰে, সেই কোড নম্বৰ দিয়াটো ব্যৱস্থা যাতে কৰে। আৰু বড়োলেণ্ডত কি হৈছে যে বড়োলেণ্ডত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে প্ৰদান কৰিব লাগে। বড়োলেণ্ডত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে প্ৰদান কৰিব লাগে। আৰু চৰকাৰে আমাক কি কৈছে, এই যে চৰকাৰে আমাৰ যিবিলাক শৈক্ষিক চৰকাৰী আঁচনি, সেইবিলাক যাতে আমাৰ প্ৰাইভেট বিদ্যালয়কো দিব লাগে। আৰু লকডাউনৰ সময়ত সকলোৱে দিয়া আমাক এককালীন হিচাপে যদি সাহায্য প্ৰদান কৰে, তেতিয়াহ'লে আমাৰ ব্যক্তিগত বিদ্যালয়ত শিক্ষাদান কৰা বহুত শিক্ষকৰ পৰিয়াল উপকৃত হ'ব। যেনেকৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰিক্সাৱালা হওক, শ্ৰমিক, বিভিন্ন ঠেলা চলোৱা মানুহকো বিভিন্ন আঁচনি প্ৰয়োগ কৰিছে, তেনেকৈ আমাক যদি এখন আঁচনি প্ৰয়োগ কৰি আমাক যদি সুৰক্ষিত কৰিব পাৰে, আমি ভাল পাম। আৰু চৰকাৰক এটা আমি দৃষ্টিগোচৰ কৰিব কৈছোঁ যে আমি একোখন ব্যক্তিগত বিদ্যালয়ত শিক্ষাদান কৰি আছোঁ, 60 বছৰ পাছত আমাক হয়তো সেই ব্যক্তিগত বিদ্যালয়ৰ পৰা আমাক অৱসৰ দিব। এই অৱসৰ পাছত আমি ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলে কি কৰিম? শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে চৰকাৰে এখন ভৱিষ্যত নিধি যাতে আঁচনি প্ৰয়োগ কৰে, সেইটো কৰিলে আমাৰ বহুত শিক্ষক শিক্ষয়িত্ৰী উপকৃত হ'ব। আমি চৰকাৰক এইটোৱে দৃষ্টিগোচৰ কৰিব গৈছোঁ যে আমাৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ ভৱিষ্যত নিধিৰ কাৰণে যিকোনো এখন আঁচনি অতি সোনকালে আঁচনি প্ৰস্তুত কৰক। আৰু এই আঁচনি প্ৰস্তুতৰ জৰিয়তে আমি যাতে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল অন্তৰ্ভুক্ত হ'ব পাৰোঁ।